ৰ'ব আপোনালোকে ভুলেই ভাবি পেলালে। এয়া কোনো বিয়া খাবলৈ অহা মানুহৰ ভিৰ নহয়। এয়া অসম পুলিচত কৰ্মৰত গজেন মৰাণ নামৰ কনিষ্ঠবল এজন ব্যক্তিয়ে ৰাষ্ট্ৰপতিৰ সন্মান বুটলিবলৈ সক্ষম হোৱাৰ পিছত ঘৰলৈ আহোঁতে আদৰাৰ এক দৃশ্য। চাওকচোন কিমান আদৰেৰে সকলোৱে সন্মান যাচিছে। আপোনালোকে ভাবিছে চাগে অসম পুলিচত কৰ্মৰত কনিষ্ঠবল এজন সাধাৰণ ব্যক্তিয়ে এনে এটা অসাধাৰণ সন্মান বুটলিবলৈ কেনেকৈ সক্ষম হ'ল, হয়নে? এয়া কেৱল সম্ভৱ হৈ উঠিছে সত্যতা নিষ্ঠাবান কৰ্মৰ ফলত। গতিকে ইয়াৰ পৰাই প্ৰমাণ পোৱা যায় যে সত্যৰ পথত থাকি অন্তৰৰ পৰা কাম কৰিলে এদিন সফলতাই বাট বুলিবই। গতিকে আজি ইয়াতে সামৰোঁ, আকৌ লগ পাম অন্য এক ভিডিঅ'। বাই।